আমি নিৰ্বাচনৰ আগতে মই জলকি গৈছিলোঁ, তাত মই কৈছোঁ যে ৰাইজে মিত্ৰজোঁটক সমৰ্থন কৰিব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত NDA পুনৰ চৰকাৰ গঠন কৰিব। গতিকে এই যিটো বিজয়, এই যে ৰাইজৰ সহায়, এইটো অপ্ৰত্যাশিত এটা আমি ফলাফল পাইছোঁ। অপ্ৰত্যাশিত নাছিল যে ই নিশ্চিত হৈ গৈছে যে NDA পুনৰ চৰকাৰ গঠন কৰিব আৰু পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন হ'ব আৰু আগৰ যিবিলাক জনকল্যাণ কামী যিবিলাক আঁচনি আছিলে অব্যাহত থাকিব আৰু আত্মনিৰ্ভৰ অসম গঢ়াৰ যিটো এটা অভিযান আছিলে সেইটো অব্যাহত থাকিব আৰু আমি সকলো ক্ষেত্ৰতে সহায় সহযোগ আগবঢ়াম। আগতেও কৈছিলোঁ এইটো আৰু এতিয়া পুনৰ আমি এইটো কৈছোঁ, আমাৰ সহযোগ সম্পূৰ্ণ থাকিব আৰু তেখেতৰ ওপৰত আমাৰ আস্থা আছে। বিৰোধী তেওঁলোকৰ মাজত কোনো এটা স্পষ্ট মেছেজ নাছিলে যে তেওঁলোকে মুখ্যমন্ত্ৰী কোন হ'ব, তেওঁলোকে চৰকাৰ গঠন কৰি কি কৰিব, কোনো স্পষ্ট তেওঁলোকে এটা নীতি দাঙি ধৰিব পৰা নাছিলে। অসমৰ ৰাইজে বিভূতিত আছিলে, দ্বিধাবোধ কৰিলে এইকাৰণে যিহেতু তেওঁলোকে কোনো স্পষ্ট দিক নিৰ্দেশনা নাছিলে, স্পষ্ট উদ্দেশ্য লক্ষ্য উদ্দেশ্য কি ৰাইজে গম পোৱা নাছিল আৰু সেইকাৰণে ৰাইজে প্ৰত্যাখ্যান কৰিছে। আৰু ইয়াতে আমাৰ সমষ্টিত আমি দেখিছোঁ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই ইয়াত বিজয় সাব্যস্ত কৰিছে আৰু আমি তেখেতে আৰু বেছি ভোটত আমি বিজয় সাব্যস্ত কৰি আশা ৰাখিছোঁ। তথাপিও এতিয়া সন্তোষজনক এটা ব্যৱধানত বিজয় সাব্যস্ত কৰিছে আৰু তেখেতে আত্মনিৰ্ভৰ ধেমাজি গঢ়ি তোলাৰ ক্ষেত্ৰত যিবিলাক পদক্ষেপ লৈছিলে আমি সদায় সহায়যোগ আমি আগবঢ়াই আহিছোঁ আৰু পুনৰ আমি তেখেতৰ পক্ষত থাকিম, তাত কোনো সন্দেহ নাই। হয়, এইটো গৌৰৱ গগৈ ডাঙৰীয়াই তেওঁ পাৰ্লিমেণ্টত বহুত কথা কয়, কিন্তু ইয়াত ৰাইজৰ ওচৰত তেওঁ একোৱেই নকৰে। কাৰণ আমি এটা কথা জানো যে কথা কোৱা মানুহ আমাক দৰকাৰ নাই। ইংৰাজীত কৈছে বা হিন্দীত কৈছে সেইবিলাক কয়, হিন্দীত বৰ ভাল কথা ক'ব জানে, ইংৰাজীত কথা ক'ব বহুত ভাল কথা ক'ব জানে, কিন্তু একচুৱেলি কথা কোৱাতকৈ আমি কাম কৰা মানুহ লাগে। তেখেতে যি ধৰণে বিষয়বিলাক উত্থাপন কৰে সেইটো অসমৰ মূল যিবিলাক সমস্যা আছে উত্থাপন নকৰে। তেওঁ গৰাখহনীয়া সম্পৰ্কত আমি কেতিয়াও উত্থাপন কৰা আমি শুনা নাই। তেখেতে যিবিলাক কৰে তেওঁ গোটেই ভাৰতবৰ্ষৰ যিটো পৰ্যায়ত যিবিলাক আছে, কিন্তু অসমৰ যিবিলাক মূল সমস্যা কেতিয়াও উত্থাপন কৰা আমি মণিপুৰৰ সমস্যা উত্থাপন কৰে বা ছিকিমৰ সমস্যা উত্থাপন কৰে, কিন্তু অসমৰ সমস্যাবিলাক সমাধান কৰা আমি শুনিবলৈ পোৱা নাই ক্ষেত্ৰত। গতিকে ৰাইজে স্বাভাৱিকভাৱে এইটো প্ৰত্যাখ্যান কৰিছে।